যিখন নটিফিকেশন সোশ্যাল মিডিয়াত দেখিবলৈ পাইছো এই নটিফিকেশনখন সম্পূৰ্ণ ভুৱা আৰু মিছা মানে কালিটো ৰিজাল্ট ওলাব কৈছে সম্পূৰ্ণ মিছা আৰু ভুৱা এখন নটিফিকেশন কেতিয়া মানে ৰিজাল্ট আমাৰ ৰিজাল্ট প্ৰসেসিং চলি আছে প্ৰায় সম্পূৰ্ণ হোৱাৰ পথত এতিয়াও 2-4টা কোৱেৰি আমালৈ আহি আছে আৰু যেতিয়াই আমাৰ কোৱেৰিখিনি মিট হ'ব তেতিয়াই আমি ৰিজাল্ট ঘোষণাৰ কথা প্ৰকাশ কৰিম আসলতে আমি ৰিজাল্ট সম্পৰ্কত যেতিয়ালৈকে সম্পূৰ্ণ ৰিজাল্ট প্ৰসেসিং হৈ নুঠে সঠিককৈ ক'বলৈ টান শিক্ষামন্ত্ৰী মহোদয় হেতু ক'বলৈ অসুবিধা হ'ব মোৰ ক্ষেত্ৰতো অসুবিধা হ'ব আমি এটা ধাৰণা কৰি কওঁ আৰু আমি এটা নিৰ্দিষ্ট সময় বান্ধি লওঁ সেই সময়ৰ ভিতৰত আমি ৰিজাল্টৰ ফলাফল ঘোষণা কৰিবৰ বাবে যোৱা বছৰ আমি 6 জুনৰ দিনা হায়াৰ সেকেন্ডাৰী ফাইনেল পৰীক্ষাৰ ৰিজাল্ট দিছিলো আৰু এইবাৰ মই চেষ্টা কৰিছিলো যাতে এমাহৰ আগতে মই ৰিজাল্টটো দিব পাৰো আৰু সেইমতে ভাবিছো 10 মেৰ ভিতৰত আমি ৰিজাল্ট ঘোষণা কৰিব পাৰিম একেবাৰে পলম হোৱা নাই কাৰণ CBSE ৰিজাল্ট ওলাবলৈ এতিয়াও বাকি আছে আৰু আমাৰ যেটো ৰিজাল্ট প্ৰসেসিং আমি 4টা ষ্ট্ৰীমত পৰীক্ষা পাতো আৰ্ট সায়েন্স কমাৰ্চ এণ্ড ভোকেশনাল আৰু আমাৰ টোটাল নাম্বাৰ অফ সাবজেক্ট হৈছে 93 আৰু এই 93টা সাবজেক্টৰ ভিতৰত আমাৰ দুটা কোৰ সাবজেক্ট থাকে আৰু 91টা সাবজেক্ট আমি প্ৰত্যেক ষ্টুডেন্টৰ ইফাল হিফাল কৰিবলগীয়া হয় গতিকে হায়াৰ সেকেন্ডাৰী যেটো ফাইনেল এক্সামিনেশন ৰিজাল্ট প্ৰসেসিং ইট ইজ এ ভেৰি কমপ্লেক্স প্ৰসেস আৰু সেই কাৰণে ই অকমান সময় লয় আৰু মই এটো কথা কেতিয়াও নাভাবো যে আমাৰ ৰিজাল্ট দেৰি হলে ডিগ্ৰীত এডমিশনৰ কিবা অসুবিধা হ'ব আৰু আপোনালোকক মই পুনৰবাৰ কৈছো 10 তাৰিখৰ ভিতৰত ৰিজাল্ট আমাৰ হ'ব কোনটো কথা যিখন নটিফিকেশন ওলালে ভুৱা বুলি যে যিখন কৈছে হেতু শুনিছে নেকি আপোনালোকে কেছ ফাইল কৰিব বুলি এতিয়া মই বিং দ্য চেয়াৰম্যান alone I can't take any decision সকলো ক্ষেত্ৰতে কিছুমান ক্ষেত্ৰত মই ল'ব পাৰো কিন্তু এতিয়াও সিদ্ধান্ত লোৱা নাই লেট মি ডিসকাস কাৰণ ভুৱা বাতৰিয়ে মানুহৰ মাজত এটা বিভ্ৰান্তি সৃষ্টি কৰে আনকি লৰা ছোৱালী বিলাকে ৰিজাল্টৰ কথাত এই বাতৰিবোৰ পোৱাৰ লগে লগে তেওঁলোকৰ এটা অনিশ্চয়তাৰ সৃষ্টি হয় মই ভাবো যদি কিবা আমি কেছ ফাইল কৰিব FIR ফাইল কৰিবলগীয়া হয় মই চিন্তা কৰিম